দৰা সখীয়েকক আজি যিটো অৱস্থা কৰিলো দৰা সখীয়েকে হয়তো সপোনতো হবা নাছিলেও ৰ'ব কৈ আছো। আপোনালোকে সকলোৱে জানে যে মোৰ দাদাৰ বিয়া। দাদা পিছে ৰেডি বৰ কাৰণে আৰু আমি পিছে ৰেডি সখীৰ কাৰণে। আৰু কিয়তো গম পাইছে নহয় আজি সখীক গা ধুৱাম ন দৰাৰ লগত, চ সখীৰ কাৰণে স্পেচিয়েল প্ৰস্তুতি পুৰা চলি আছে। ফাইনেলি সখী আহি পাই গ'ল আৰু সখী স্বাগতম জনোৱাৰ পাছত আমি পুৰা সাজু। প্ৰথমতে পানী তোলা, তাৰ পাছত আৰু গম পাইছেই নহয় কণমানিজনী বোলে হাতকেইটা বৰ দুখ পাইছে। মই বোলো একো নাই অকমান টাইম থৈ দিয়া, পাছত মই চকলেট খুৱাম। আমি আকৌ এইফালে বৰফ পানী ৰেডি কৰিছো, লগতে এইফালে গা ধোৱা কামো আৰম্ভ হৈ গ'ল। আমি আকৌ এইফালে প্ৰস্তুতি কৰোঁতে দিলে বৰ্তাই গালি যে এইবোৰ কৰিব নহ'ব কিন্তু দেই। দৰাৰ দেউতাকে মানা কৰিছে, আমি সখীৰ মাকৰ পৰা পাৰ্মিশ্যন ললো যে অকমান সখীক ধেমালি কৰো। মাকে আকৌ কৈছে কৰা কৰা, এতিয়াহে নকৰিলে কেতিয়া কৰিবা। কিন্তু দৰা সখীয়েকৰ মাকে ক'লে যে তোমাৰ বিয়াত কিন্তু মই ডিম ভাঙিব যাম। মই কৈছো হ'ব হ'ব আহিব বাৰু মা, অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ 30 আৰু 31 তাৰিখে আহিলেই হ'ল আৰু মোৰ বিয়াত কি কি কৰে আপোনাৰো কথা। পিছে দৰা ওলাই গ'ল, কিন্তু আমাৰ বাছত মাত্ৰ 5 নে 6জন মানুহে, মানে বাছ পুৰা উৰুঙা। পিছে তাত গৈ কিন্তু ভাল লাগিলে। বাকীখিনি নেক্সট পাৰ্টত কৈ আছো দেই।